যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয় আৰু যোৰহাট জিলাৰ প্ৰেক্ষাগৃহৰ উন্নীতকৰণৰ বাবে অনুমোদিত পুঁজিৰ চেক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ মূল ভৱনৰ নিৰ্মাণ কাৰ্যৰ বাবে পুনৰ 1,30,00,000 টকাৰ পুঁজি প্ৰদান কৰাৰ লগতে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ উন্নীতকৰণৰ বাবে পুনৰ 60,00,000 টকাৰ পুঁজি প্ৰদান কৰা হৈছে। দুয়োটা অনুষ্ঠানলৈ প্ৰথম কিস্তিৰ চেক ইতিমধ্যে প্ৰদান কৰা হৈছে। অনুষ্ঠান তাৰে দুইটাই পুৰণা। এটা হৈছে আমাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী বয়জ স্কুলখন, আৰু এইখন স্কুলৰ 130-140 বছৰমান হ'ব এতিয়া। আৰু এই স্কুলখনৰ মানে কি হ'ল, ব্ৰিটিছে বনোৱা যিটো আহোম আৰ্হিৰ ঘৰ, সেই ঘৰটো সঁচাই অকণমান দেখিবলৈ ভাল লগা, আৰু সেই ষ্টাইলটো আমাৰ সকলোৱে আহোম আৰ্হি ঘৰ বুলিয়ে কয় এইবিলাক। আৰু এই ঘৰটো এটা মেজেষ্টিক হেৰি এটা আছে, লুক এটা আছিল, আৰু আমি ভাবিছোঁ এই স্কুলখন এজ ইট ইজ ৰাখিম। যদিও আমি প্ৰথমতে কিছু বেলেগ ধৰণৰ অলপ হেভি পইচাও পালোহেঁতেন যদি আমি RCC ব্লক কৰিলোহেঁতেন বা ডাঙৰ, কিন্তু এই স্কুলখন এজ ইট ইজ ৰাখিবৰ কাৰণে আমাক যিটো পইচা লাগে আমি সেই পইচাৰে কাম কৰাৰ কথা ভাবিলোঁ। আৰু মই ধন্যবাদ জনাব লাগিব অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰীক বিশেষকৈ, যে আমি ইয়াত প্ৰায় 3,3 কোটি টকা আমি আনিবলৈ সক্ষম হ'লোঁ। তাৰে দুটা প্ৰথম ইনষ্টলমেণ্ট 1 কোটি দিলে, সেইটো কাম শেষ হ'ল। নেক্সট ইনষ্টলমেণ্ট 1 কোটি প্ৰায় 30 লাখ দিলে, সেইটো শেষ হৈ গ'ল। এতিয়া আকৌ 1 কোটি দিছে। আমাৰ যিটো মাজৰ পাৰ্টটো আছে, আৰু এইটো হ'লে গোটেই বিল্ডিংটো, এই যে আজি প্ৰায় অলমষ্ট 150 বছৰ এই স্কুল বিল্ডিংটো আমি এজ ইট ইজ ৰাখি বাহিৰৰ পৰা মানুহ আহিলে আমি দেখুৱাব পাৰিম যোৰহাটৰ শৈক্ষিক মহানগৰী কৰাৰ কাৰণটো কি, আমি ইমান আগৰ পৰা আমি স্কুলখন কৰিছিলোঁ, এই কথাবিলাক আহিব, আৰু সেই কনচেপ্টবিলাক ৰখাৰ কাৰণে এইটো কৰিছিলোঁ। আৰু আজি এটা অফিচিয়েলি মই চেক দিছোঁ, কেলৈ দুদিনমান মই পেপাৰত কিবা কিবি ঢেৰ লিখি থকা দেখিছোঁ। মই সাধাৰণতে মিটিং কৰিবলৈ বেয়া পাওঁ, সেইকাৰণে বোলো নহয়, আমি মুকলিকেভাৱে কৰোঁ, যাতে কোনোবাই কিবা থাকিলে আমাক তাতে সুধিব পাৰে। আৰু ছেকেণ্ডলি আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমাৰ কি হৈছিল যে বহুত বছৰ হৈ গ'ল, এইটো গভৰ্ণমেণ্ট অফ আছামেই পাতিছিলে এটা সময়ত, কিন্তু তাৰ ৰিন'ভেশ্যনৰ বৰ প্ৰয়োজন আছিল, কাৰণ আমাৰ যিকোনো ফাংচন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো হয় কাৰণে মেক্সিমাম ইউজ হয়। আৰু সেইকাৰণে এতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো মই মাননীয় মুখ্যমন্ত্ৰীক পুনৰ ধন্যবাদ জনাম, যে তেখেতে আমাক প্ৰথম আমি এটা পইচা আনটাইড ফাণ্ডত আনিছিলোঁ, কিন্তু শেহতীয়াকৈ মে' মাহত তেখেতক এবাৰ মই সাক্ষাৎ কৰোঁতে এই কথাটো কৈছিলোঁ যে পাৰিলে আমি 2টা স্কিম শেষ কৰিব লাগে। আৰু তেখেতক মই ধন্যবাদ দিমেই যোৰহাটবাসীৰ হৈ, যে উইদিন 1 মান্থ আমি 2টা স্কিম শেষ কৰাৰ কাৰণে, এই 5টা বছৰৰ ভিতৰতে শেষ কৰাৰ কাৰণে আমাক তেখেতে সুযোগ দিলে, আৰু মই তেওঁৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু তাৰো আজি যিখিনি পইচা বাকী থাকিল, আমি প্ৰায় তাতো 1.5 কোটিমান টকা দিবলগীয়া হৈছিল, আৰু এতিয়া 60 লাখমান প্ৰায় 2 কোটিমান টকা আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী নতুনকৈ আমি ভাল ধৰণে কৰিছোঁ। আৰু হলটো বৰ ধুনীয়াকৈ কৰাৰ কাৰণে আমি চাইছোঁ, টোটেল এয়াৰ কণ্ডিশ্যন থকা কৰিছোঁ, কাৰণ আজিকালি গৰমত বহুত দিগদাৰ হয়। আৰু বাহিৰতো আমি সাধাৰণ যিখিনি শ্ৰেণীৰ মানুহ, কিছুমান মানুহে সেই ঘৰটোৰ ভাড়াটো হয়তো বিয়েৰ কৰিব নোৱাৰিব পাৰে, কিন্তু সাধাৰণ শ্ৰেণী আমি যিখিনি মানুহৰ অৰ্থনৈতিকভাৱে আমি অলপ আমাৰ অনুষ্ঠানবিলাক দুৰ্বল, তেওঁলোকৰ কাৰণে আমি বাহিৰত আৰু এটা হল বনাইছোঁ, যিটো হলত হয়তো AC নাথাকিব পাৰে, কিন্তু মুকলি এয়াৰ ৰখাৰ এটা ব্যৱস্থা কৰিছোঁ। সেইকাৰণে 2টা হ'লেই হ'ব, তাত এটা মূল অৰিজিনেল হলটো হ'ব, আৰু এটা আমি জেনেৰেল মানুহৰ কাৰণে আৰু এটা হল কৰিম, য'ত অলপ কম পইচাৰো তাত মেল মিটিং কৰিব পাৰিব। আৰু কৈ ভাল লাগিছে যে আমি সাহিত্য সভাৰ জৰিয়তে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যি 100 বছৰীয়া জয়ন্তী, তাৰ মুকলি সভাখন আমি ৰাইজৰ কাৰণে যিখন উৎসৰ্গা কৰিছোঁ, সেইখনতে আমি মিটিংখন কৰিবলৈ সক্ষম হৈছোঁ। এই 2টা কথা মই সেইকাৰণে চৰকাৰক ধন্যবাদ জনাওঁ। উল্লেখযোগ্য যে অসমৰ অন্যতম ঐতিহ্য বহনকাৰী শিক্ষা অনুষ্ঠান যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়খনিৰ ঐতিহাসিক ভৱনটি পূৰ্বৰ আৰ্হি অক্ষুণ্ণ ৰাখি পুনৰ নিৰ্মাণৰ বাবে চলি থকা প্ৰচেষ্টাৰ শেষৰটো পৰ্যায়ৰ হিচাপে যোৰহাট সমষ্টিৰ অনিৰ্ধাৰিত পুঁজিৰ সহায়ত কামখিনি সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটিও অত্যাধুনিক মানদণ্ডৰে নিৰ্মাণ কৰাৰ বাবে এই পুঁজিয়ে নিশ্চিতভাৱে সহায় কৰিব। যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে জানিবলৈ দিয়ে যে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়খনৰ ঐতিহাসিক ভৱনটোৰ পূৰ্বৰ আৰ্হি অক্ষুণ্ণ ৰাখি পুনৰ নিৰ্মাণৰ বাবে প্ৰথম পৰ্যায়ত 1 কোটি টকা, আৰু দ্বিতীয় পৰ্যায়ত 1,30,00,000 টকা, আৰু তৃতীয় পৰ্যায়ত 1,30,00,000 টকা অনুমোদিত পুঁজিৰ চেক প্ৰদান কৰা হয়। এই চেকতে বিধায়কগৰাকীয়ে যোৰহাটবাসীৰ হৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনলৈ আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে যে 2টা অনুষ্ঠান নিৰ্ধাৰিত সময়ত সুন্দৰৰূপে সম্পূৰ্ণ হৈ উঠিব, আৰু জনসাধাৰণে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাকে মুখ্য কৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।